প্ৰতিহৰণ ৰাইট তো আমি প্ৰথমতে এইটো জানিব লাগিব যে প্ৰতিফলন মানে কি বুজাইছে প্ৰতিফলনৰ ভিতৰত কি পৰিব ইয়াৰ ফলত কি পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ তাৰ পাছত আমি চাব লাগিব প্ৰতিহৰণ মানে কি বুজাইছে প্ৰতিহৰণৰ আণ্ডাৰত কি পৰিঘটনা আমি দেখিবলৈ পাওঁ ঠিক আছে সো আজি প্ৰতিফলন চাম আৰু প্ৰতিফলন চাওঁতে প্ৰতিফলনৰ লগত আমি দেখা পাম দাপোন প্ৰতিফলনৰ লগত দাপোন অৰ্থাৎ আমি যে আইনাত যে নিজকে চাওঁ বা সেইখন আইনাৰ উপৰিও বেলেগ যে আইনা আছে দাপোন আছে মিৰৰ আছে সেই দাপোনো এই প্ৰতিফলনৰ লগত জড়িত হৈ আছে আৰু যদি কিবা এটা বস্তুক আমি দেখা পাব লাগে তেনেহ'লে আমাক কি লাগিব পোহৰ লাগিব আৰু পোহৰ হ'লেহে বস্তু এটাৰ প্ৰতিফলন পৰিলক্ষিত হ'ব প্ৰতিফলন হ'ব আৰু প্ৰতিসৰণ হ'ব ৰাইট ওকে সো দেৰি নকৰি ক্লাছটো আৰম্ভ কৰোঁ তো ইয়াতে আমাৰ যিটো প্ৰথম যিটো আমাৰ প্ৰথম ৱৰ্ড চেপ্টাৰটোৰ পোহৰ হয় না নাই পোহৰ লাইট তো পোহৰ বুলি ক'লে কি বুজায় যে পোহৰ জাষ্ট এটা শক্তিৰ উৎস মানে চিম্পল ভাষাত ক'লে পোহৰ এক প্ৰকাৰৰ শক্তি উৎস মানে উৎস বেলেগ হ'ব পোহৰৰ উৎস এইটো বেলেগ পোহৰ কি হয় এক প্ৰকাৰৰ শক্তি যাৰ সহায়ত আমি বস্তুবোৰ দেখা পাওঁ অৰ্থাৎ এতিয়া তোমালোকে মোক দেখি আছা কাৰণ এই ৰুমটোত বহুতটা লাইট লাগি আছে লাইট জ্বলি আছে সেই লাইটবোৰৰ পোহৰৰ কাৰণে তুমি মোক দেখি আছা ৰাইট লাইটকেইটা যদি মই নুমাই দিলে মোক দেখিবা জানো নেদেখা হয়নে তো ঠিক তেনেকুৱা সেই একেটাই ঘটনা যে যেতিয়ালৈকে পোহৰ থাকিব তেতিয়ালৈকে আমি বস্তুবোৰ দেখা পাম এতিয়া এই পোহৰৰ কিছুমান ধৰ্ম আছে সেই ধৰ্মবোৰৰ বিষয়ে অকণমান চাই লওঁ যেনেকুৱাকৈ সূৰ্যৰ পৰা পোহৰ আহে ৰাইট আমি যদি দিনত বাহিৰত ওলাই যাওঁ বাহিৰত ওলাই গ'লে আমি ক'ৰ পৰা পোহৰ পাওঁ দিনততো লাইট জ্বলি নাথাকে কিহৰ পৰা পাওঁ সূৰ্যৰ পৰা পাওঁ ৰাইট এতিয়া সূৰ্যৰ পৰা কিমান দূৰত আছে আমাৰ পৃথিৱীখনত সূৰ্যৰ পৰা যেতিয়া পোহৰ আহে কিমান দূৰৰ পৰা পোহৰ আহে ৰাইট তো সেই ইমান দূৰৰ পৰা যে পোহৰ আহে পোহৰ একচুৱেলি আহে কেনেকৈ যেনেকৈ আমি কওঁ আমি এনেকৈও যাব পাৰোঁ আমি এনেকৈও যাব পাৰোঁ এনেকৈ গৈ এনেকৈ যেনেকৈ হ'লে আমি এনেকৈও যাব পাৰোঁ ৰাইট কিন্তু পোহৰেওতো আহে মানে পোহৰেওতো গতি কৰিয়ে আহে তো সেই পোহৰৰ গতিপথ কেনেকুৱা হয় তো পোহৰৰ গতিপথ মনত ৰাখিবা সদায় কি হয় সৰল ৰৈখিক দিশত পোহৰে গতি কৰে তো সেই সৰল ৰৈখিক দিশত মানে কি বুজাইছে আমি সূৰ্যটোৰ পৰাই বুজি পাম আমি যেতিয়া সৰুৰ পৰাই তোমালোকে সূৰ্য আঁকি আছা আৰু সূৰ্যক এনেকুৱাকৈ চিন কেইটা দিয়া ৰাইট এনেকুৱাকৈ চিন দিয়া মানে কি বুজায় আমি সৰুৰ পৰা প্ৰাকৃতিক দৃশ্যত সূৰ্য আঁকো কিন্তু সেই চিন কেইটাই কি বুজায় আমি নাজানো হয়নে নাই এইকেইটাই কি বুজায় যে পোহৰে সদায় সৰল ৰৈখিক অৰ্থাৎ এনেকুৱা সৰল ৰেখাৰে এনেকুৱাকৈ ষ্ট্ৰেইট কি হয় পোহৰে সদায় গতি কৰে হয়নে নাই তো সূৰ্যৰ পৰাও যে পোহৰ আহে সেইকেইটাই সৰল ৰেখাৰে অৰ্থাৎ ষ্ট্ৰেইট এনেকুৱাকৈ গতি কৰি আহে পোহৰ কেতিয়াও তোমাৰ এনেকুৱাকৈ বেন হৈ নাহে পোহৰে সদায় চিধাকৈ কি কৰিব গতি কৰিব বুজিলোঁ তাৰপিছত পোহৰে কি কৰিব অস্বচ্ছ বস্তুৰ স্পষ্টতা উৎপন্ন কৰিব অস্বচ্ছ বস্তু মানে কিবা এটা বস্তু যদি অস্পষ্ট হৈ আছে আমি যদি দেখা নাই তাক পোহৰ মাৰি দিয়াৰ লগে লগে সেই পোহৰৰ সহায়ত আমি স্পষ্ট এটা চাহ দেখা পাম স্পষ্টটো আমি বস্তুটো আমি স্পষ্টকৈ দেখা পাম শূন্যৰ পোহৰত গতি 3 × 10⁸ মিটাৰ/ছেকেণ্ড মানে এই যে সূৰ্যৰ পৰা যে পোহৰ আহিলে কিমান স্পীডত আহিব সূৰ্য আমি যদি কওঁ সেই সূৰ্যৰ পোহৰে বা সূৰ্যৰ পোহৰ বুলি নহয় নৰ্মেল যিকোনো পোহৰে কিমান স্পীডত গতি কৰিব এতিয়া ইয়াতে শূন্য বুলি কৈছে মানে য'ত তোমাৰ কোনো ধৰণৰ একো কণিকা য'ত মানে গোটাও নহয় জুলীয়াও নহয় গেছো নহয় য'ত কোনো ধৰণৰ কণিকা নাথাকে তাতে সূৰ্যৰ পোহৰে কিমান বেগত গতি কৰিব পাৰে তো ইয়াতে কি বুজাইছে 1 ছেকেণ্ডত 3 × 10⁸ মিটাৰ